লাভ আৰু জেহাদ ইটো সিটোৰ পৰিপূৰক নহয়। য'ত লাভ থাকিব ত'ত জেহাদ নাথাকিব, য'ত জেহাদ থাকিব ত'ত লাভ নাথাকিব। গতিকে শব্দটোৱে অপ্ৰাসংগিক, আৰু অপ্ৰাসংগিক শব্দ এটা হিন্দুত্ববাদী সংগঠনবোৰে বিজেপিয়ে মুছলমানক টাৰ্গেট কৰিবৰ কাৰণে, মুছলমানক অশান্তি কৰিবৰ কাৰণে, মানসিকভাৱে অশান্তি কৰিবৰ কাৰণে এই শব্দটো ভাৰতবৰ্ষত প্ৰচলন কৰিছে। মোৰ কথাত এটাই শব্দ, লাভ আৰু জেহাদ ইটো সিটোৰ পৰিপূৰক নহয়। য'ত লাভ থাকিব ত'ত জেহাদ নাথাকে, য'ত জেহাদ থাকে ত'ত লাভ নাথাকে। গতিকে এই শব্দটোৱে অপ্ৰাসংগিক শব্দ। এটোক লৈ বিজেপি হিন্দুত্ববাদী সংগঠনবোৰে ভাৰতবৰ্ষৰ মুছলমানক মানসিকভাৱে অশান্ত কৰাৰ এক ৰাজনৈতিক ষড়যন্ত্ৰ আৰু তেওঁলোকৰ ঠেক মনোবৃত্তিৰ নম্বৰ কোম্পানীৰ মালিক হ'ল হিন্দু। আৰু সেইসকল উত্তৰ প্ৰদেশ, দিল্লী আৰু গুজৰাটৰ যদি সাহস আছে, বুকুত যদি দম আছে, তেতিয়াহ'লে সেইসকল কোম্পানী বন্ধ কৰি দেখাওক, য'ত নেকি পাৰ ডে কেইবা হাজাৰ গৰু তাতে হত্যা কৰা হয় বা কাটা হয় বা হালাল কৰা হয়, যিয়ে নকৰক কিয়, কেইবা হাজাৰ। গতিকে সাহস যদি আছে সেইবোৰ কৰক না। এইবোৰ পাগলামি ফটুৱামি ৰাজপথত কৰি মানুহে এইবিলাক পাগল চাৰিওফালে ধিক্কাৰ দি আছে। চাৰিওফালে পাগল। ইছ্যু আৰু বিচাৰি নাপালে এইবাৰ বাঘৰ মুখত গৈ পেলাই কৈছে বোলে তোমালোকে গৰু মাংস নাখাবি। কালি যাই পেলাই ক'ব, এই শগুনক ক'ব, শগুন যে থাকে, শগুনক ক'ব তোমালোকৰ অসমত প্ৰৱেশ নিষেধ, কাৰণ তোমালোকে গৰু খোৱা, তোমালোকৰ অসমত প্ৰৱেশ নিষেধ। গতিকে শগুনৰ বিৰুদ্ধে ই ধৰ্ণা দিব গৈ পেলাই। এইটো পাগল নহয় যদি কি হয়, হয়নে নাই? কালি শগুনক ধৰ্ণা নিদিব, শগুনেতো গৰু খায় ভাই। এই কালি ক'ব শগুন অসমৰ প্ৰৱেশ নিষিদ্ধ, 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 শগুন গো বেগ দি থাকিব। পাগল হয়।